हेलो एवरीवन आज आमी नतुन बस्तुटार विषय डिस्कस करिम जेतु आमी इलेक्ट्रिकल कैपेसिटेंस बुली लास्ट क्लासत এটা কথা কৈছিলো इलेक्ट्रिकल कैपेसिटेंस কিন্তু আমি এই कैपेसिटेंसर এটা নতুন পার্ট যেটো আমি প্যারালাল প্লেট ক্যাপাসিটর বুলি জানো বা অকল ক্যাপাসিটর বুলি জানো সেটোৰ ডিভাইসৰ বিষয়ে ডিসকাস কৰিম कैपेसिटर आमी इलेक्ट्रिकली यूज करा एनुवा এটা डिवाइस जोंटु डिवाइसे चार्ज स्टोर करिब पारे बा इलेक्ट्रिक एनार्जी स्टोर करिब पारे ठीक আছে इलेक्ट्रिक चार्ज আৰু इलेक्ट्रिक एनार्जी स्टोर करिब পৰা এটা डिवाइस হৈছে कैपेसिटर কেতিয়াবা তা কনডেন্সাৰ বুলি কয় তোমালোকে সদায় ইউজ কৰি থকা ঘৰত ইউজ কৰি থকা যিখন আমাৰ গৰম দিনত যিখন ইলেক্ট্ৰিক ফেন আমি ইউজ কৰো সেই ফেনখনত এটা ডিভাইস থাকে ক্যাপাসিটৰ বুলি কয় নাম শুনিছে চাগে সেই ক্যাপাসিটৰটো বেয়া হলে বা সেই ক্যাপাসিটৰটো ড্যামেজ হলে ফেনখনৰ স্পীডটো কমি যায় বুলি কয় বা ফেনখন কেতিয়াবা নচলাও হৈ যায় সেই ডিভাইসটো আমি কিয় এই ইলেক্ট্রিক কম্পোনেন্টটো আমি কিয় ইউজ কৰো দুটা কাৰণে ইউজ কৰো এটা কথা হল যদি আমি ডিসি সোর্স এপ্লাই কৰো তেতিয়াহলে ক্যাপাসিটৰে চাৰ্জ ষ্ট'ৰ কৰিব পাৰে আৰু যদি আমি এসি সোর্স এপ্লাই কৰো মানে অল্টাৰনেটিং কাৰেন্ট যৰ পৰা পাও এনেকুৱা প্লাগ পইণ্টৰ পৰা অল্টাৰনেটিং কাৰেন্ট পাও 220 ভোল্টৰ সো এনেকুৱা ধৰণৰ অল্টাৰনেটিং सोर्स एटार वोल्टेज टू माने ब्लॉक करी अल्टरनेटिंग वोल्टेज टू ब्लॉक करी डायरेक्ट कारेंट पास करिब दिए एसी सर्किट कैपेसिटर ठीक আছে আমি এই ক্যাপাসিটৰৰ বিষয়ে ডিটেইলছ কৰিম কি কিমাননো চাৰ্জ ষ্ট'ৰ কৰে আৰু কিমাননো ইলেক্ট্ৰিক এনাৰ্জি ষ্ট'ৰ কৰে সেইবিলাকৰ বিষয়ে আমি ডিটেইলছ কৰিম আৰু এই कैपेसिटर ইয়াত মই লিখি থৈছো যে ইট ইজ এ চাৰ্জ অৰ ইলেক্ট্ৰিক এনাৰ্জি ষ্ট'ৰেজ ডিভাইস অৰ ইলেক্ট্ৰিক কম্পোনেন্ট ওকে ই কি কৰিব পাৰে চাৰ্জ ষ্ট'ৰ কৰিব পাৰে অথবা এনাৰ্জি মানে এই চাৰ্জ মানে কি ইলেক্ট্ৰিচিটি কি এটা এনাৰ্জি ষ্ট'ৰ কৰিব পৰা এটা কম্পোনেন্ট कैपेसिटर অৰ কনডেন্সাৰ আমি বিভিন্ন ধৰণৰ कैपेसिटर ইউজ কৰিব পাৰো মই তিনটা कैपेसिटर ইয়াত লিখি থৈছো टाइप्स ऑफ कैपेसिटर पैरेलल प्लेट कैपेसिटर जो दुखन कंडक्टिंग प्लेट থাকে এনেকুৱা ধৰণৰ এখন প্লেট এখন ঠিক আছে স্ফেৰিকেল कैपेसिटर एग्जांपल হল আৰ্থখনেও ইমান চাৰ্জ ষ্ট'ৰ কৰি থব পাৰে আমি যেটো আৰ্থিন বুলি যে কওঁ আৰ্থিন কৰা মানে কি বুজায় পৃথিৱীলে চাৰ্জখিনি গুচি যোৱাটো বুজায় পৃথিৱীলে চাৰ্জখিনি গুচি যোৱাটো বুজায় চাৰ্জ পৃথিৱীও ষ্ট'ৰ কৰিব পাৰে গতিকে পৃথিৱীখনো স্ফেৰিকেল कैपेसिटर কেতিয়াবা সিলিন্ড্ৰিকেল শেপৰ कैपेसिटर আমি পাব পাৰো যাক আমি সিলিন্ড্ৰিকেল कैपेसिटर প্যাৰালাল প্লেট कैपेसिटर আমি বিষয়ে ডিটেইলছ কৰিম আমাৰ সিলেবাছত প্যাৰালাল প্লেট कैपेसिटर বিষয়ে ডিটেইলছ আছে আমি এই বিষয়ে পঢ়িম প্যাৰালাল প্লেট कैपेसिटरত দুখন প্লেট থাকে It consists of two conducting thin parallel plates separated by a small distance. एक लिखिया এখন প্লেট যার প্লেট এরিয়া A এখন প্লেট যার প্লেট এরিয়া A সেম প্লেট এরিয়া দুখন কন্ডাক্টিং প্লেট থাকিব থিন কন্ডাক্টিং প্লেট খালি প্যারালালি থাকিব সেইকাৰণে আমি তাক প্যারালাল कैपेसिटर বুলি কওঁ আৰু হেতৰ মাজৰ গ্যাপটো কি এই গ্যাপটোৰ ভিতৰত আমি কেতিয়াবা কিছুমান ইনসুলেটিং সাবস্টেন্সও থাকিব সময় থব পাৰো আৰু ইনসুলেটিং সাবস্টেন্স বিলাকক আমি ইলেক্ট্ৰোস্ট্যাটিক্সত ডাইইলেক্ট্ৰিক সাবস্টেন্স বুলি কওঁ ডাইইলেক্ট্ৰিক সাবস্টেন্স প্লাষ্টিক মাইকা ৰাবাৰ এইবিলাক ডাইইলেক্ট্ৰিক সাবস্টেন্স আৰু হে ডাইইলেক্ট্ৰিক সাবস্টেন্স কেতিয়াবা ইয়াত থাকিব পাৰে বা উইদাউট ডাইইলেক্ট্ৰিক সাবস্টেন্স আমি ইয়াত হ'ব পাৰো कैपेसिटर বনাব পাৰো উইথ ডাইইলেক্ট্ৰিক উইদাউট ডাইইলেক্ট্ৰিক উইথ ইনসুলেটৰ উইদাউট ইনসুলেটৰ সাবস্টেন্স আমি প্লেট দুখনৰ মাজত ৰাখিব পাৰো ঠিক আছে
এতিয়া কথা হৈছে কি আমাৰ মেইন কামটো কি প্যাৰেলাল প্লেট ক্যাপাসিটৰে কি কৰিব পাৰে চাৰ্জ ষ্ট'ৰ কৰিব পাৰে ক'ৰ পৰা পাব চাৰ্জ তাক ক'ৰ পৰা সাপ্লাই দিব লাগিব হয় নহয় এই পানী বটলটোত খালি হৈ আছে পানী নাই যদি মই ইয়াত ষ্ট'ৰ কৰিব লাগে পানী মই বেলেগৰ পৰা আনি পানী ইয়াত সোমাব লাগিব বুজি পাইছা কথাটো গতিকে এই ক্যাপাসিটৰটোৱে চাৰ্জ ষ্ট'ৰ কৰিবলৈ হলে তাৰ লগত এটা আমি সোৰ্স ভোল্টেজ যোনটোৱে চাৰ্জ দিব তাক চাৰ্জ সাপ্লাই দিব লাগিব তেতিয়াহে ই ষ্ট'ৰ কৰিব ঠিক আছে মই তেনেকুৱা ধৰণৰ এটা battery বা cell ইয়াত আমি cell বুলি কৈছো কাৰণ it consists of two terminal one is positive and another one is negative so cell এটা apply কৰিলো বা তাত কানেক্ট কৰি দিলো capacitor to across okay যেতিয়া apply কৰিলো cell টোৰ যেহেতু already charge storage হৈ আছিল charge store হৈ আছিল cell টোৰ পজিটিভ টাৰ্মিনেলৰ পৰা capacitor টোৰ এই প্লেটখনত পজিটিভ চাৰ্জ ষ্ট'ৰ হ'ব আৰু নেগেটিভ প্লেটখনৰ পৰা নেগেটিভ টাৰ্মিনেলৰ পৰা এনেকৈ গৈ ইয়াত নেগেটিভ চাৰ্জ ষ্ট'ৰ হ'ব ঠিক হলো কেপাচিটৰটোৰ চাৰ্জ ষ্ট'ৰ কৰিবলৈ হলে তাক সাপ্লাই দিব লাগিব হয় নহয় কোনে সাপ্লাই দিব এটা বেটাৰী বা এটা সেলে সাপ্লাই দিব দিলে বেটাৰীটোৰ পজিটিভ টাৰ্মিনেলৰ পৰা গ'ল পজিটিভ চাৰ্জ এখন প্লেটত ষ্ট'ৰ হ'ল আৰু নেগেটিভ টাৰ্মিনেলৰ পৰা বেটাৰীটোৰ নেগেটিভ টাৰ্মিনেলৰ পৰা নেগেটিভ চাৰ্জ ফ্লো হৈ ইয়াত ষ্ট'ৰ কৰিলে ক'ত নেগেটিভ প্লেটখনত গতিকে কেপাচিটৰৰ চাৰ্জ ষ্ট'ৰ অলৰেডি হৈ গ'ল হ'ল তাৰ পিছত কি হ'ব যেটো কেপাচিটৰৰ প্লেট দুখনৰ মাজৰ ডিসটেন্স d সো d কাৰণে কি হ'ব এই ফাৰ্স্ট প্লেটখনত যিখন পজিটিভ প্লেট তাৰ যেটো সারফেস চার্জ ডেন্সিটি ইজ ইকুয়াল টু q বাই a সারফেস চার্জ ডেন্সিটি মনত পৰিছে সারফেস চার্জ ডেন্সিটি q বাই a আৰু ইয়াত টোটাল চাৰ্জ ষ্ট'ৰ হ'ল প্লাস q সিমিলাৰলি নেগেটিভ প্লেটখনত নেগেটিভ চাৰ্জ ষ্ট'ৰ হ'ব মাইনাস p আৰু নেগেটিভ প্লেটখনত যেটো প্লেট এৰিয়া সেম গতিকে ইকুৱেল সারফেস চাৰ্জ ডেন্সিটি হ'ব ইকুৱেল সারফেস চাৰ্জ ডেন্সিটি সিগমা হ'ব q বাই a এখিনলৈকে ক্লিয়াৰ কি হল কথাটো ব্যাটাৰীটো সেলটো এপ্লাই কৰাৰ লগে লগে সেলটোৰ পজিটিভ টাৰ্মিনেলৰ পৰা পজিটিভ চাৰ্জ ষ্ট'ৰ হ'ল প্লাস q এখন প্লেটত আৰু ইখন প্লেটত নেগেটিভ টাৰ্মিনেলৰ পৰা যোৱা নেগেটিভ চাৰ্জ বিলাক গৈ ইখন প্লেটত ষ্ট'ৰ হ'ল প্লাস q মাইনাস q যেহেতু প্লেট দুখনৰ এৰিয়া সেম সেইকাৰণে দুইখন প্লেটৰে সারফেস চাৰ্জ ডেন্সিটি সিগমা ইকুৱেল ওকে সিগমা q বাই a সিগমা q বাই এতিয়া পিছে কি হ'ব ইয়াৰ পাছতো বহুত কথা আছে এতিয়া এটা প্লেট পজিটিভ এটা প্লেট নেগেটিভ গতিকে আমি জানো যে ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক ইলেক্ট্ৰিক ফিল্ড এখন সদায় পজিটিভৰ পৰা ষ্টাৰ্ট হয় আৰু নেগেটিভত শেষ হয় ঠিক আছে গতিকে পজিটিভ প্লেটৰ পৰা এই কেপাচিটৰটোৰ ভিতৰত এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হ'ব ইউনিফৰ্ম কিয় হ'ব আৰু ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কাক কয় আগতে কৈ আহিছো যে যোনবিলাক ইলেক্ট্ৰিক ফিল্ড লাইনস প্যাৰেলাল আৰু ইকুইডিস্টেন্ট প্যাৰেলাল আৰু ইকুইডিস্টেন্ট এই ফিল্ডখনক কি কয় ইউনিফৰ্ম বুলি কয় আৰু এই কেপাচিটৰৰ যেটো প্লেট দুখনৰ এৰিয়া সেম হে কাৰণে প্লেট দুখনৰ মাজৰ ফিল্ডখনো ইউনিফৰ্ম হ'ব ঠিক আছে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড E ভেক্টৰ ওকে উইদাউট ডাইলেক্ট্ৰিক সো E নট উইদাউট ডাইলেক্ট্ৰিক ঠিক আছে এতিয়ালৈকে বুজিলো এতিয়া কথা আছে কি ইয়াত চাৰ্জ ষ্ট'ৰ হোৱা যেটো কন্ডিশন हे कंडीशन तो चार्ज स्टोर कोपरा হ'লে পালে কোনে দিলে এই ভোল্টেজটোৱে দিলে এই সাপ্লাই ভোল্টেজটোৱে দিলে এই ব্যাটাৰীটোৱে দিলে এই সেলটোৱে দিলে গতিকে এই চাৰ্জ স্টোৰড ইন দা ক্যাপাচিটৰ ইজ ডাইৰেক্টলি প্ৰপোৰ্শনাল টু দা potential difference V applied across the conductor capacitor okay is that point clear charge stored in the capacitor plus q or minus q charge stored in the capacitor is directly proportional to the potential difference applied across the capacitor that is q proportional to v okay charge stored in the capacitor
stored in the capacitor is directly proportional to the applied to the potential difference applied across the conductor capacitor okay, that is Q is directly proportional to V. Q, the charge stored in the capacitor, V, potential difference, okay. So there is a constant, CV. Q is equal to CV, where C is called capacitance of the capacitor. C is called capacitance of the capacitor. Okay. SI unit. Since C equal to Q by V, therefore SI unit hobo coulomb by volt. Charge unit coulomb, potential unit volt. A coulomb per volt ke ami farad boli kau. Farad. Last class mein koisil electrical capacitance पढ़ाते. So 1 farad capacitance means 1 volt potential difference apply korute jodi eta capacitor 1 coulomb charge store hoy 1 coulomb charge store hoy then a capacitor tor capacitance 1 farad. Okay, a capacitor tor capacitance hobo 1 farad. একেলগে ঠিক আছে। বাকি মই এটো কৈছিলো ফেৰাড, মাইক্ৰোফেৰাড, মিলিফেৰাড, নেনোফেৰাড, পিকোফেৰাড, ফেমটোফেৰাড হেবিলাক আছে স্মল এসআই ইউনিটস অফ কেপাসিটেন্স আৰু এটা কৈছিলো ডাইমেনশন ফৰ্মুলা মই কৈ গৈছিলো একে হ'ব ইয়াত কথাখিনি একে। ইলেক্ট্ৰিকেল কেপাসিটেন্সৰ যিটো কনসেপ্ট যেখিনি আছিলে ইয়াত একে, খালি ইলেক্ট্ৰিকেল কেপাসিটেন্স মানে কন্ডাক্টৰে চাৰ্জ ষ্ট'ৰ কৰা কেপাসিটি আৰু ইয়াত আমি কেপাসিটেন্স অফ কেপাসিটৰ কৈছো কাৰণ কেপাসিটৰ বোলা ডিভাইসটোৱে চাৰ্জ ষ্ট'ৰ কৰিব পৰা কেপাসিটি। ঠিক আছে, এতিয়া আমি capacitance of a parallel plate capacitor without dielectric in between the plates eta derivation ase C is equal to epsilon naught A by D he derivation to korim aru he derivation to korar pasot ami kiman energy store kore capacitor hetu korim ডাইলেক্ট্ৰিকৰ কনসেপ্টটো কৈছো মই ডাইলেক্ট্ৰিকৰ বিষয়ে আমি অলপ পিছত ডিটেইলছ পঢ়িম অলপ দুদিনমানৰ পিছত। ডাইলেক্ট্ৰিক মানে এতিয়া সিম্পলি মনত ৰাখি থোৱা ডাইলেক্ট্ৰিক মানে ইনসুলেটৰ। বস ডাইলেক্ট্ৰিক মানে ইনসুলেটৰ আৰু ইনসুলেটিং সাবস্টেন্স নৰখাকে কেপাসিটৰৰ প্লেট দুখনৰ ভিতৰত ইনসুলেটিং সাবস্টেন্স নৰখাকৈ আমি কেপাসিটেন্সৰ এটা ডেৰিভেশন কৰিম। टॉपिक तो नाम होगा तो कैपेसिटेंस ऑफ पैरेलल प्लेट कैपेसिटेंस ऑफ पैरेलल प्लेट कैपेसिटर विदाउट dielectric between the plates.
capacitance of parallel plate capacitor without dielectric in between the plates. খুব ইম্পর্টেন্ট ডেরিভেশন এটা আর ডেরিভেশনটো হৈছে এটো C is equal to epsilon naught A divided by B. এই এক্সপ্রেশন আমি প্রুফ কৰিব পাৰিম। মই আকৌ কৈছো কেপাসিটৰৰ দুখন প্লেট থাকে সমান এৰিয়াৰ আৰু ইহঁতৰ লগত কি কৰিছো এটা সোর্স ভোল্টেজ কানেক্ট কৰিছো প্লেট দুখনৰ এক্ৰছত সাপ্লাই ভোল্টেজটোৰ এটা টাৰ্মিনাল পজিটিভ এটা টাৰ্মিনাল নেগেটিভ আৰু সাপ্লাই ভোল্টেজটোৰ পটেনশিয়াল ডিফাৰেন্স হ'ল V ঠিক আছে মই কৈছো যে এখন প্লেটত পজিটিভ চাৰ্জ ষ্ট'ৰ হয় আৰু এখন প্লেটত নেগেটিভ চাৰ্জ ষ্ট'ৰ হয় প্লাস q আৰু মাইনাস q প্লেট দুখনৰ মাজৰ গ্যাপটো হ'ল d প্লেট সেপাৰেশনটো হ'ল d দুখন প্লেটৰে প্লেট এৰিয়া a যে a এটো a b হ'ল প্লেট সেপাৰেশন আৰু এইখন প্লেটৰ যে সাৰফেস চাৰ্জ ডেন্সিটি সিগমা a হ'ব q by a আৰু এইখন প্লেটৰ সাৰফেস চাৰ্জ ডেন্সিটি সিগমা হ'ব q by a আৰু পজিটিভ প্লেটৰ পৰা নেগেটিভ প্লেটৰ ফালে এখন ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড থাকিব আৰু সেই ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ডখন হ'ব পজিটিভৰ পৰা নেগেটিভৰ ফালে ইলেক্ট্ৰিক ফিল্ডখন মই নাম দিছো ই নট ঠিক আছে গতিকে আমি যি কিটা সিম্বল ইয়াত ইউজ কৰিছো সেই সিম্বল কিটা কোনটো কি হয় ফাৰ্ষ্টতে কৈছো let us consider plus minus q কি হয় charge stored in the capacitor charge stored in the capacitor ঠিক আছে d হল plate separation a কি হয় প্লেট এৰিয়া তাৰপিছত v কি হয় পটেনশিয়াল ডিফাৰেন্স মই শর্টকে p দি লিখিছো পটেনশিয়াল ডিফাৰেন্স applied across the capacitor sigma হল surface charge density which is equal to charge divided by area আৰু কি থাকিলে e naught to হল uniform electric field e naught to ki uniform electric field between the capacitor plates okay আমাৰ এইখিনিলৈকে কামটো হৈ আছে প্লাস মাইনাস q মই এখনৰ প্লাস q এখনৰ মাইনাস q ষ্টৰ হয় বুলি ক'লো সো প্লাস মাইনাস q একেলগে কৈছো চাৰ্জ ষ্টৰ ইন দা কেপাসিটৰ d হ'ল কি প্লেট দুখনৰ মাজৰ ডিসটেন্স টু গ্যাপ টু a হ'ল কি দুখন প্লেটৰ প্লেট এৰিয়া v টু হ'ল কি পটেনশিয়াল ডিফাৰেন্স এপ্লাইড এক্ৰছ দা কেপাসিটৰ যেটো ভোল্টেজ সোর্স এপ্লাই কৰিছো এটো সিগমা টু হল সারফেস চার্জ ডেন্সিটি দুইখন প্লেটৰ আৰু ই নট টু হল ইহঁতৰ মাজত এখন কি থাকিব প্লেট দুখনৰ মাজত এখন ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড থাকিব নাম দিছো মই ই নট পজিটিভৰ পৰা নেগেটিভৰ ফালে থাকিব একচুৱেলি আৰু কি কৰিছো উইদাউট ডাইলেক্ট্ৰিক কোনো ধৰণৰ ডাইলেক্ট্ৰিক সাবস্টেন্স ইনসুলেটিং সাবস্টেন্স প্লেট দুখনৰ মাজত মই ৰাখি দিয়া নাই ঠিক আছে ৰাখিম অলপ পাছত কেইদিনমানৰ পাছত ইয়াত কোনো ধৰণৰ ডাইলেক্ট্ৰিক সাবস্টেন্স নাই ফ্ৰী স্পেস আছে আৰু without dielectric বুলি কৈছো ঠিক আছে এতিয়া যেটো আমি গস লৰ এপ্লিকেশন কিটা জানো ইলেক্ট্ৰিক ফিল্ড ডিউ টু an infinitely long straight conductor উলিয়ালো electric field due to a charged spherical cell উলিয়ালো point outside the cell point inside the cell point on the surface of the cell উলিয়ালো third application to কি আছে electric field due to a charged plane sheet so plane sheet এখন plate sheet মানে এখন প্লেটৰ নিচিনা
हे प्लेट खনৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছনটো উলিয়াই থৈ আহিছো সিগমা বাই টুৱাইস এপসাইলন নট ঠিক আছে আগৰ টপিকবিলাক চাই লবা সিগমা বাই টুৱাইস এপসাইলন এখন প্লেটৰ কাৰণে ইয়াত তেনেকুৱা এখন প্লেট আছে দুখন আছে এখন পজিটিভ এখন নেগেটিভ সো এখন পজিটিভ প্লেটৰ কাৰণে যদি সিগমা বাই এপসাইলন নট হয় ইলেক্ট্ৰিক ফিল্ড ডিউ টু দা পজিটিভ প্লেট অফ দা ক্যাপাসিটৰ নেগেটিভ প্লেটৰ কাৰণেও কি হ'ব একে হ'ব সিগমা বাই টুৱাইস এপসাইলন নট আৰু টোটাল ইলেক্ট্ৰিক ফিল্ড হ'ব তা প্লাস কৰি দিম সিগমা বাই এপসাইলন নট তাৰপিছত কি কৰিম আৰু ওলাই যাব কিন্তু হে থাৰ্ড এপ্লিকেশনটো ইয়াত ইউজ হ'ব গছ লৰ থাৰ্ড এপ্লিকেশন ওকে গছ লৰ থাৰ্ড এপ্লিকেশন ইয়াত ইউজ হ'ব so we know that electric field due to the positive plate of the capacitor to positive plate or কাৰণে electric field or equation to হ'ব E suffix P লিখিছো হয় এটো হ'ব কি sigma by twice epsilon naught এটো ফৰ্মুলা আমি 10 ডট থাৰ্ড এপ্লিকেশনটো পাই আছো গতিকে ইয়াত মই ডাইৰেক্টলি ইউজ কৰিম যে ইয়াত দুখন প্লেট আছে আৰু নেগেটিভ প্লেটৰ কাৰণে উলিয়াব লাগিব similarly electric field due to the negative plate of the capacitor E suffix n equal to again sigma by twice epsilon naught equation number 2 ঠিক আছে গতিকে এইখনৰ এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰিব ইখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰিব বেলেগ কিন্তু দুটা একেলগে আমি ক্যাপাসিটৰে কিমান ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰিব ভিতৰত হেতু লিয়াব লাগে প্লাস কৰি দিম net electric field বা total electric field between the plates of the capacitor E naught is equal to EP plus EN. So E naught is equal to sigma by twice epsilon naught plus sigma by twice epsilon naught. So E naught is equal to sigma by epsilon naught. So half plus half 1 sigma by epsilon naught. So total electric field inside the plates of the capacitor পালো আমি sigma by epsilon naught. Okay. It is E naught in terms of V. কি হ'ব since V is equal to E into D by E into R okay E naught হ'ব V by D sigma by epsilon naught E naught right মই V by D লিখিছো V by D so to V epsilon naught equal to D sigma ইয়াৰ পাছৰ স্টেপটো মই ইফালে কৰিছো V আইডলকে আমাক কি লাগে ক্যাপাসিটেন্স লাগে ক্যাপাসিটেন্স C লাগে তো C একো আমি একো হয় না ৰে V আকো C লে কনভার্ট কৰিব লাগিব since Q equal to CV so V হ'ব কি Q by C V জায়গা কি লিখিম Q by C epsilon naught and D to D by কাটিব sigma মানে কি আছে Q by A charge by area Q by A Q দুইফালে ক্যান্সেল কৰো so C হ'ব কি epsilon naught A divided by D এটো proof to কৰিছো capacitance of parallel plate capacitor without dielectric in between the plates আৰু এটো মই ইয়াত C naught বুলি ক'ব পাৰো without dielectric C naught and with dielectric C বুলি ক'ব ঠিক আছে হ'ব গতিকে আজি আমি পঢ়িলো ক্যাপাসিটৰ কি বস্তু প্যারালাল প্লেট ক্যাপাসিটৰ কি বস্তু আৰু প্যারালাল প্লেট ক্যাপাসিটৰে চাৰ্জ আৰু এনাৰ্জি ষ্ট'ৰ কৰে আৰু ক্যাপাসিটৰৰ ক্যাপাসিটেন্সৰ এটা এক্সপ্ৰেছন পালো ইন টাৰ্মছ অফ প্লেট এৰিয়া এণ্ড প্লেট সেপাৰেশন D right okay thank you